সোৱাদ মানে এইটোৱে নতুন সোৱাদ যে 41 বছৰৰ মূৰত যিটো আমাৰ সোৱাদ যিটো আৱেগ অনুভূতিবোৰ একেই ৰাখি এটা বেলেগ ধৰণৰ পটভূমি কিন্তু নিজস্বতা আৰু শিপা পাহৰি নোযোৱাকৈ যি ধৰণে নিৰ্মাণ কৰা হৈছে প্ৰাঞ্জল শইকীয়াদাই যিটো নাতিৰ কেৰেক্টাৰ কৰিছে আজি তেওঁ ককা হৈছে আৰু মৃদুলা বাইদেউ ইয়াৰ মই কৰা চৰিত্ৰতে অভিনয় কৰিছিলে গতিকে মই ইয়াৰ মাকনৰ নামটো বেলেগ হৈছে কিন্তু এই মাকনৰ আৱেগবোৰো একে আছে গতিকে সোৱাদটোতো চাৰিওফালৰ পৰা ফুল্লি এখন পেক্ট অসমীয়া ছবি য'ত বাণিজ্যিকভাৱে মানুহে আঁকোৱালি যে ল'ব সেয়া দৃঢ় বিশ্বাস কাৰণ পেচা বচুল চিনেমা বুলি ক'লে আমাক যিখিনি লাগে দৰ্শকক সকলোখিনিয়ে আছে ইয়াত গতিকে সোৱাদ আৰু অভিজ্ঞতাটো এই মুহূৰ্ততো নাৰ্ভাছনেছটো আছে মাজত মাত্ৰ আৰু এটা দিন আছে 3 তাৰিখৰ পৰা নিশ্চয়কৈ ৰাইজৰ আশীৰ্বাদ আৰু মৰম পাম বুলি বহুত বেছি আশা কৰিছোঁ যেনেকৈ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীবিলাক বহুত আশা কৰে আৰু মাক দেউতাকে সদায় ল'ৰা ছোৱালী ভাল হোৱাটো চিন্তা কৰে আমিও যিহেতু এই ছবিখনৰ লগত জড়িত হৈ আছোঁ এই চিনেমাখনে এক ভাল মাত্ৰা পাওক মানুহৰ মৰম সমাদৰ আৰু আশীৰ্বাদ লাভ কৰক বুলি আমি আশা কৰিছোঁ 1983 যিটো জয়যাত্ৰা আৰম্ভ হৈছিল নীপ কুমাৰ দেৱৰ সৃষ্টিৰে ককা দেউতা নাতি হাতী 2 ককা দেউতা নাতি হাতী তাৰ দ্বিতীয় সংস্কৰণ 2026ত প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ যোগেদি দৰ্শকৰ মাজত মুকলি কৰি দিয়া হ'ব 3 জুলাই তাৰিখে মই আশা কৰিছোঁ অসমীয়া চিনেমা বুলিলে যিটো পৰম্পৰা যিটো আৱেগ যিটো অনুভূতি অটুট আছে সেইখিনি এই সময়ত 2026 চনতো এক নতুন মাত্ৰা লাভ কৰিব ইতিমধ্যে বহুতো কথা ছবিয়ে মানুহৰ মৰম আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে তাত অন্যতম হ'বলৈ গৈ আছে ককা দেউতা নাতি হাতী 2 ইয়াৰ পাছতো পৰৱৰ্তী সময়ত যিসমূহ অসমীয়া কথা ছবি মুক্তি পাব সেয়া কেৱল অসমতে সীমিত নাথাকক গোটেই ভাৰতত ভাৰতীয় চিনেমা হিচাপে খ্যাতি লাভ কৰক সেই নামটো লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ অসমবাসী ৰাইজে আমাৰ এই ছবিখনক যিমান মৰম দিব তেতিয়া আমি সেই মৰমখিনি আৰু বিয়পাই দিবলৈ অসমৰ বাহিৰতো এই ছবিখন প্ৰচাৰ কৰা বা প্ৰদৰ্শন কৰাৰ এটা উৎসাহ পাম গতিকে সকলোৱে নিজৰ সময় সুবিধা মিলাই আমাক নিজৰ উপস্থিতিৰে কৃতজ্ঞ কৰক আপোনালোকৰ বহুমূলীয়া সময় এই অনুষ্ঠানটি এই ছবিখনক দিয়ক আৰু মোৰ দৃঢ় বিশ্বাস এটা সুন্দৰ অনুভৱ লৈ আপোনালোকে ঘৰলৈ ঘূৰি যাব পাৰিব আৰু ককা দেউতা নাতি হাতী 2 আপোনালোকৰ হৃদয়ত এটা বিশেষ স্থান লাভ কৰিব ভাল মানুহে দৰ্শকে ক'ব ময়ো নিশ্চয় আজি ডাঙৰ হলটোত এই ডাঙৰ চিনেমাখন হলটোত সকলোৰে লগত একেলগে চাই এটা ভাল অনুভৱ কৰি আছোঁ সকলো মানুহে খুব ভাল পাইছে সেইটোৱেই লাগে আমাক অসমীয়া ছবি জীয়াই থাকিবলৈ হ'লে ছবি ভাল হ'ব লাগিব আৰু মানুহে আদৰিব লাগিব এই ককা দেউতা নাতি হাতী 2খনত মানুহে সেই আৱেগটো সেই ভাল লগাখিনি পাব আৰু মই ভাবোঁ যে অসমৰ মানুহে আকৌ হিলদোল ভাঙি গাঁৱে ভূঞে এই উজাৰি আহি ছবিখন চাব প্ৰথম কথা হৈছে 83 যিখন ছবি সেইখন আমি তেতিয়া স্কুলত পঢ়িছিলোঁ মোৰ যদি চিনেমাত বা অভিনয়ৰ প্ৰতি যদি আকৰ্ষিত হৈছিলোঁ এই ককা দেউতা নাতি হাতীখন চাই 83 স্কুলত পঢ়ি থাকোঁতে আৰু সেই ছবিখনৰ কোনো মনত এটা সাজ বহুৱাই থৈছিল আৰু ককা দেউতা নাতি আৰু হাতী 2ত মই যে কেৰেক্টাৰ এটা কৰিছোঁ এই বহুত কথাই মনত পৰিছে সেই সময়টোত আমি পুলিচৰ মাৰ খাইছোঁ স্কুলৰ পৰা গৈছোঁ টিকেট তেতিয়াতো অনলাইন নহয় না কাউণ্টাৰত গৈ টিকেট কাটি পেলাই চাইছিলোঁ টিকেট শেষ হৈ গ'ল লগৰ লগত চিঞৰ বাখৰ কৰিছোঁ কিন্তু এনিৱেজ এটা কথা কওঁ ভাল ছবি এখন হৈছে আৰু এইখন ছবি অসমীয়া ছবি হ'ল বুলি মই নকওঁ যে চাওক বুলি চিনেমা ভাল হ'লে নিশ্চয় চাওক মই কওঁ যে এখন পৰিয়ালৰ মানুহে সকলোৱে একেলগে বহি উপভোগ কৰা ছবি হৈছে ককা দেউতা নাতি আৰু হাতী 2 সুন্দৰ মানে পৰিকল্পনা পৰিচালনা আৰু সকলো যিসকল শিল্পী বৰ সুন্দৰ খুব আন্তৰিকতাৰে যে কৰিছে আৰু দৰ্শকে উপভোগ কৰিছে মই উপভোগ কৰিছোঁ এক কথাত ভাল সফল মানে মইতো চাই ভাল পাইছোঁ মোৰ ধৰণে হয়তো বহুতে চবৰে ভাল বেয়া কিছুমান দৃষ্টি আছে মোৰ দৃষ্টিত মোৰ ভাল লাগিছে ছবিখন ভাল লাগিছে ঘৰৰ পৰিয়ালক বৰ সুন্দৰকৈ ছবিখন দেখুৱাবলৈ আনিব পাৰি এটা নষ্টালজিক সম্পৰ্ক এটা একেবাৰে আছে আৰু দ্বিতীয়টো ভাল লাগিছে কি পুৰণা গানবিলাক বৰ সুন্দৰকৈ ইয়ালৈ আনিছে সেই গানবিলাক সেইটো কাৰণে বেছি ভাল লাগিছে যেনেকৈ 1 2 3 4 এনেকৈ এটা গীত আনিছে আৰু সেইটোৱে মানুহক বেছি পুৰণা দিনটোলৈ আকৌ ঘূৰাই নিছে আৰু সেইটো সেই প্ৰেজেণ্টেশ্যনটো বৰ ভাল লাগিছে আৰু বিশেষকৈ এক্টিঙৰ ক্ষেত্ৰত যদি মই ক'ব লাগে তপনদাৰ এক্টিং ৱাজ ফেণ্টাষ্টিক সাংঘাতিক এক্টিং হৈছে বাকী চবেই ভাল কৰিছে কিন্তু তপন দা একদম আউট অফ দ্য ৱে কৰিছে যদিও নিগেটিভ কেৰেক্টাৰ কৰিছে
খুব ধুনীয়া কৰিছে আৰু মই আহ্বান জনাইছোঁ ৰাইজ ওলাই আহক ছবিঘৰত এইখন ছবি চাব লাগে। এটা নষ্টালজিক এটা মুহূৰ্ত বিভিন্ন মানুহৰ হয়, নামটো গানটো আমি চবেই জানো, আমি সৰু থাকোঁতে এইখন ছবি চোৱা, গতিকে তাৰ দ্বিতীয় আজি হেৰি ওলাইছে। কিন্তু এইখন একেবাৰে বেলেগ, অলপ কমাৰ্চিয়েল ছবি এখন, এণ্টাৰটেইনমেণ্ট যিটো কয় আৰু একেবাৰে এণ্টাৰটেইনিং চিনেমা, গতিকে আহি হলত চবে চাই পেলাই ভাল পাব এইখন। সকলোৱে আমি খুব এনজয় কৰিছোঁ আৰু কেনেকৈ সময়বোৰ পাৰ হ'ল প্ৰত্যেকগৰাকী শিল্পীক মই শুভকামনা দিছোঁ। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে, এখন ভাবিব নোৱাৰা ভাল চিনেমা। লগতে আমাৰ যিসকল কলা কুশলী আছিল, আমাৰ ডাইৰেক্টৰ হওক, স্ক্ৰিপ্ট ৰাইটাৰ হওক, সকলোকে মই ধন্যবাদ দিছোঁ। সকলো মিলি এখন সুন্দৰ অসমীয়া চিনেমা হৈছে আৰু তাৰ কাৰণে যিগৰাকী মানুহৰ নেতৃত্বত হৈছে, তেওঁ আজি ইয়াতে থকা নাই, কিন্তু তেখেতকো মই বহুত বহুত শুভকামনা দিছোঁ আৰু ৰাইজক আহ্বান জনাইছোঁ, দলে দলে আহক, এই চিনেমাখন চাওক। আৰু সাংবাদিকসকলকো মই আহ্বান জনাম আৰু প্ৰচাৰ প্ৰসাৰ কৰক। এইকেইদিন কৰিয়ে আছে, অসমীয়া চিনেমা চাবলৈ মানুহে হেঁপাহ নকৰে, কিন্তু এইখন চিনেমা চোৱাৰ পিছত মই আৰু ভাবিছোঁ আৰু এবাৰ চাম, বন্ধু বান্ধৱীৰ সৈতে আৰু এবাৰ চাম, তাতকৈ আৰু বেছি কি ক'ম, নহয়নে? আৰু সকলোতকৈ ভাল লাগিছে সেই সময়ৰ হিমন্ত, আজি মুখ্যমন্ত্ৰী, হাতীৰ ওপৰত উঠি কি সাহস, সেই সাহসটো তেতিয়াৰ পৰাই আছিল। এই যে এটা আমি দেখিলোঁ, আমি সৰুতে এইখন চিনেমা আগতেও চাইছিলোঁ, এইখন ছেকেণ্ড এডিশ্যন, কিন্তু সেইবিলাক কথা আজি মনত পৰিছে যদিও এইখন চিনেমা চোৱাৰ পিছত বহুত পাৰ্থক্য, নহয়নে? আৰু অসমীয়া শিল্পীয়ে ইমান ভাল এক্টিং কৰিছে। আমাৰ সদায় কয় অসমীয়া চিনেমা কি চাবা, কোনো মছলা নাই, ইয়াতে সকলোখিনি পাব, নহয়নে? সেইকাৰণে সকলোৱে আহক আৰু চিনেমাখন বাৰে বাৰে চাওক। চাওক, মই এই চিনেমাখনৰ একদম কম দিন সময় পালোঁ, এসপ্তাহৰ আগতে চিনেমাখন কৰিবলৈ আহিছিলোঁ। যিখিনি পালোঁ মই সততাৰে আৰু নিষ্ঠাৰে ছবিখন কৰিবলৈ চেষ্টা কৰিলোঁ। এতিয়া অসমবাসী ৰাইজৰ দায়িত্ব আৰু তেওঁলোকে ছবিখন আগুৱাই লৈ যাব লাগিব। আজি আমি মুকলি কৰি দিছোঁ হলত, কাৰণ আমি ইমান দিনে আজি প্ৰায় 14-15 মাহ আমি কষ্টৰে ছবিখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছিলোঁ। আজি সেয়া পালেহি, সেই দিনটো আপোনালোকে সকলোৱে দেখিলে। মই ভাবোঁ অসমবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, অহা 3 জুলাইৰ পৰা ছবিখন মুক্তি পাইছে অসমৰ বিভিন্ন চিনেমা হলত, ৰাইজে চাওকহি, কাৰণ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ নিচিনা এটা প্ৰডাকশ্যন কোম্পেনীয়ে এই ছবিখনেই নহয় আৰু বিভিন্ন ছবি তেওঁলোকে কৰাটো উচিত আৰু তেওঁলোকে আগুৱাই অহাটো দৰকাৰ, আৰু সেইটো কৰিবৰ কাৰণে অসমীয়া ৰাইজে তেওঁলোকক মৰম দিব লাগিব। মই ভাবোঁ ককা দেউতা হাতী আৰু মানে নাতি টুৰ নিচিনা চিনেমা আৰু বহুত বনিব লাগিব। আৰু মোৰ খুব ভাল লাগিলে পাৰ্চনেলি, ছবিখন আমি মানে বেষ্ট টু বেষ্ট দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে দেখিছে, এক্টিঙৰ ক্ষেত্ৰতে হওক, টেকনিকেল কথাতেই হওক, তো সকলোখিনি আমি চেষ্টা কৰিছোঁ দিবলৈ। আৰু সেয়া ৰাইজে এতিয়া কি কৰিব, আপোনালোকে কেনেকুৱা পাইছে আপোনালোকে নিজে ক'ব। আৰু মই মোৰ ফালৰ পৰা এটাই মই উইচ কৰিম, অসমীয়া ৰাইজে ছবিখন মৰম দিয়ক। মোৰ আগৰ যিমান চিনেমা মই বনাইছোঁ সকলোখিনিক মৰম দি আহিছে, এইখন ছবিকো মৰম দিয়ক বুলি মই আশা ৰাখিছোঁ।